আবেদন আহিছে যে এটা দালাল চক্ৰই এই শিক্ষকৰ পোষ্টিং লৈ পেলাই তেওঁলোকে বেপাৰ বাণিজ্য আৰম্ভ কৰিছে যোৰহাটৰ পৰা নিৰ্দিষ্টভাৱে অভিযোগ আহিছে নলবাৰীৰ পৰা অভিযোগ আহিছে কাছাৰ জিলাৰ পৰা অভিযোগ আহিছে গতিকে এই অভিযোগবিলাকৰ পৰিপ্ৰেক্ষিতত মই সকলোকে সতৰ্ক কৰি দিওঁ যে বিদ্যালয় শিক্ষা বিভাগে চূড়ান্ত কৰিব নোৱাৰে কাৰ ক'ত পোষ্টিং হ'ব কোনো ইন্সপেক্টৰ অফ স্কুল বা ডিঅ বিঅ তেওঁলোকে চূড়ান্ত কৰিব নোৱাৰে তেওঁলোকৰ পোষ্টিং গতিকে এই দালালৰ পাল্লাত যাতে কোনো নপৰে জিলা আয়ুক্তৰ অধীনত এখন কমিটি হ'ব আমাৰ এখন এছঅপি আছে দিব্যাংগসকলে অগ্ৰাধিকাৰ পাব মহিলাসকলে অগ্ৰাধিকাৰ পাব এই এছঅপিখন কোনো উলংঘা কৰিব নোৱাৰে য'ত খালি পদ আছে তাতহে পোষ্টিং হ'ব থকা জেগাতে আকৌ এজন শিক্ষক কৰবাত গ্ৰেজুৱেট টিচাৰ আৰ্টছ আছেই দুজন আৰু এজন ছাত্ৰ ছাত্ৰী কম আৰু এজন তাত জাপি দিব নোৱাৰে গতিকে আৰু খুব কথাখিনি কঠোৰভাৱে দিছপুৰৰ পৰা পৰ্যবেক্ষণ কৰি থকা হৈছে গতিকে দালালৰ বা অসাধু চক্ৰৰ বলি যাতে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল নহয় তাৰ কাৰণে মই সকলোকে সতৰ্ক কৰি দিওঁ যদি আমি তথ্য পাওঁ যে কোনো শিক্ষক শিক্ষয়িত্ৰী এনেধৰণে পইচা দিছে পইচা লোৱাজনো তেওঁ শাস্তিৰ সন্মুখীন হ'ব আৰু যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে এনে নিকা নিযুক্তিৰ ফলত নিকা নিযুক্তিৰ কাৰণে নিযুক্তি পাইছে আৰু এতিয়া তেওঁলোকে এটা অসাধু পন্থা ল'বলৈ চেষ্টা কৰিছে পইচা দি তেওঁলোকৰো নিযুক্তি বাতিল কৰা আপোনালোকে নিশ্চয় শিক্ষামন্ত্ৰী মহোদয়ৰ বক্তব্য শুনিলে গতিকে স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ তেওঁলোকৰ নিযুক্তিৰ স্থান বা বিদ্যালয়ক লৈ যি অসাধু চক্ৰ চলিছে এনে অসাধু চক্ৰৰ পৰা আপোনালোক বিৰত থাকিব আৰু ইয়াক লৈ শিক্ষামন্ত্ৰী মহোদয়ে বিশেষ আহ্বান জনাইছে ধন্যবাদ